কচুমাৰী গাঁৱত এয়া এজন সফল খেতিয়ক শ্ৰীযুত গণেশ চেত্ৰী ডাঙৰীয়া। তেওঁ মাটিত আমি এইবাৰ নাবাৰ্ড 29ৰ অধীনত এটা পাম্প স্থাপন কৰিছোঁ, চ'লাৰ সৌৰশক্তিযুক্ত 7.5 HP। এই পাম্পটো পাই তেওঁ খেতিয়কজনৰ কিদৰে উপকৃত হৈছে তেওঁ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। দাদা কওকচোন, আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰী গণেশ চেত্ৰী। হয়, মই খোৱাং গৰৈমাৰী নিবাসী। হয় হয় মই বৰ্তমান খেতি কৰোঁ। হয়, এতিয়া বৰ্তমান মোৰ বাৰীত লাই, হয় হয় মূলা, হয় ধনিয়া, হয় হয় জাতিলাও হয় এনেকৈ খেতি এটা কৰিছোঁ। হয়। আমাৰ জলসিঞ্চনৰ আপুনি পাম্পটো পাই কেনেদৰে উপকৃত হৈছে? পাম্পটোৰ পৰা ভাল উপকৃত কৰিছোঁ। হয় হয় পাম্পটো থকাৰ কাৰণে এতিয়া খেতি কৰিবলৈ মোৰ মানে প্ৰব্লেম হোৱা নাই। হয়। সুখী। দুটা খেতি কৰিছেনে? দুটা শালি খেতিও হৈছে, হয় শাক পাচলি খেতিও হৈছে। হয়। ফচল কেনেদৰে উৎপাদিত কৰিছে আপুনি? ফচল উৎপাদিতটো ভালেই হৈছে ছাৰ। হয়। জাতিলাও সপ্তাহত 3-4 ওলায়। হয় হয়। লাই ওলায় 1000 মুঠিমান। হয়। এনেকৈ চলি আছে ছাৰ। এতিয়া আপুনি ধান খেতিত বৰ্তমান পানী দি আছে নহয় জানো? হয় হয় হয়। আৰু আপুনি কি লগাম বুলি ভাবিছে এতিয়া নেক্সট আপোনাৰ বৰ্তমান বেঙেনা, জলকীয়া, হয় ওলকবি, বন্ধাকবি, হয় সৰিয়হটো হৈ আছে। সৰিয়হ দিলোঁ অলপমান, হয় মূলা, মূলা, সৰিয়হ। হয়। কেইবিঘামান হ'ব? মোটামুটি 20 বিঘামান হ'ব। 20 বিঘামান আপুনি এই পাম্প যদি কৰিছে ন? হয় হয়। কিবা প্ৰব্লেম পাইছে নেকি? প্ৰব্লেম নাই পোৱা। এই সুযোগতে চৰকাৰলৈ কিবা বাৰ্তা দিব নেকি আপুনি জলসিঞ্চন বিভাগৰ? বাৰ্তা কি দিম আৰু, আমি সুখী আৰু সেইটোৱে বাৰ্তা আৰু। হয় হয়। আপুনি খেতিয়ক সুখী, আমাৰ চৰকাৰ সুখী, আৰু আশীৰ্বাদ কৰক যাতে আৰু আমি ভালকৈ কাম কৰি যাব পাৰোঁ। এই বছৰেকত কিমান টকা উপাৰ্জন কৰে খেতি কৰি? মুঠতে খাই বৈ আৰু 4-5 লাখ টকামান পাওঁ আৰু। এইবছৰ আপুনি পাইছে নহয় জানো? হয় হয়। আমাৰ পাম্পটো যেতিয়া আমি বহাইছোঁ আপোনাৰতো ডিজেলটো বহুতখিনি ৰাহি হৈছে। হয়। আগতেতো আপুনি সেইটো ফালৰ পৰা আমি বহুত সুবিধা। হয় হয়। নহ'লে 1 লিটাৰ ডিজেল কিনিব যাওঁতে আমাৰ 100 টকা লাগে। হয়। 1 ঘণ্টা নচলে। হয় হয়।